নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰয়াসৰ আন এটি ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ চতুৰ্থ অধ্যায় জীৱন ধাৰণৰ প্ৰণালীৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'বা। 1 নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰত আছে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? উত্তৰ: গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ আৰু নানা প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰে। খ নম্বৰত আছে চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? উত্তৰ: চৰ অঞ্চলৰ লোকসকলে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। গ নম্বৰ ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? উত্তৰ: পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি যি খেতি কৰা হয় তাকে ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদি খেতি কৰা হয়। ঘ নম্বৰ নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? উত্তৰ: নৈ পাৰৰ লোকসকলে কৃষিকাৰ্যৰ লগতে মাছ ধৰিও জীৱিকা নিৰ্বাহ কৰে। ঙ নম্বৰত আছে চাহ বাগিচাৰ শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত থাকে? উত্তৰ: চাহ বাগিচাৰ শ্ৰমিকসকলে কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ-পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে। ২ নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত আছে প্ৰাকৃতিক দিশৰ পৰা অসম এখন, ইয়াত হ'ব চহকী ৰাজ্য। তাৰ পিছত আছে অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে ইয়াতে হ'ব চাহ বাগিচা দেখা যায়। তাৰ পিছত আদিম মানুহে ইয়াতে হ'ব অঘৰী জীৱন যাপন কৰিছিল। তাৰ পিছত চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ইয়াতে হ'ব ৰবি শস্যৰ খেতি কৰে। ৩ নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খৰালি কালত পাহাৰীয়া অঞ্চলত ডেছ অভাৱ হয়? ইয়াতে খালী ঠাইত হ'ব পানীৰ অভাৱ হয়। খ নম্বৰ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ডেছ ভূমি? ইয়াতে খালী ঠাইত হ'ব সমতল ভূমি। গ নম্বৰ পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ডেছ কৰে? ইয়াতে খালী ঠাইত হ'ব ঝুম খেতি কৰে। ঘ নম্বৰ অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে ডেছ দেখা যায়? ইয়াতে খালী ঠাইত হ'ব চাহ বাগিচা দেখা যায়। ঙ নম্বৰ ডেছ লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে? ইয়াতে খালী ঠাইত হ'ব গাঁও অঞ্চলৰ লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে। ৪ নম্বৰত আছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ক নম্বৰত আছে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। ইয়াতে এই বাক্যটো সম্পূৰ্ণৰূপে ভুল হৈ আছে, কাৰণ প্ৰাচীন কালৰ মানুহে কেতিয়াও স্থায়ীভাৱে বসবাস কৰা নাছিল আৰু তেওঁলোকৰ জীৱন যাপন উন্নত নাছিল। এই বাক্যটি সম্পূৰ্ণ শুদ্ধকৈ লিখিলে হ'ব প্ৰাচীন কালৰ মানুহ অঘৰী আছিল আৰু বৰ কষ্টকৰ জীৱন যাপন কৰিছিল। খ নম্বৰত আছে উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। এই বাক্যটি শুদ্ধকৈ দিয়া আছে। গ নম্বৰত আছে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম। এই বাক্যটিও শুদ্ধকৈ দিয়া আছে। ঘ নম্বৰ কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে
চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। এই বাক্যটিও শুদ্ধকৈ দিয়া আছে। নম্বৰ, চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। এই বাক্যটিও শুদ্ধকৈ দিয়া আছে। 5 নম্বৰ প্ৰশ্নটো হ'ল, জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? উত্তৰ, আদিম মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডাল-পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল। 6 নম্বৰ প্ৰশ্ন, আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল? উত্তৰ, আদিম কালৰ মানুহে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। 7 নম্বৰত দিয়া আছে পাৰ্থক্য লিখা। ক নম্বৰ, গাঁও আৰু চহৰ। গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ আৰু নানা শাক-পাচলিৰ খেতি কৰা দেখা যায়। গাঁৱৰ কিছু লোক কুটীৰ শিল্পৰ লগত জড়িত। গাঁৱৰ যাতায়াত ব্যৱস্থা উন্নত নহয়। শিক্ষা, চিকিৎসা, ব্যৱসায় আদিৰ সুবিধাও সাধাৰণতে কম। আনহাতে চহৰ অঞ্চলত বসবাসৰ সুবিধা বেছি। চহৰৰ বাট-পথ আহল-বহল, যাতায়াতৰ বাবে সুচল। ইয়াত যথেষ্ট সংখ্যক বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় থাকে। চাকৰি, ব্যৱসায় আদিয়েই চহৰ অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা। খ নম্বৰত আছে ভৈয়াম আৰু পাহাৰ। ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। সমতল ভূমিত নদ-নদী, খাল-বিল, পুখুৰী আদি থাকে। ভৈয়ামৰ মাটি পলসুৱা হোৱাৰ বাবে কৃষিৰ বাবে উপযোগী। আনহাতে পাহাৰ অঞ্চল ওখ-চাপৰ। তেওঁলোকে জীৱিকা নিৰ্বাহৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰে। পাহাৰৰ লোকসকলে ঝুম খেতি কৰে। গৰু, গাহৰি আদি পোহপাল দিয়াৰ উপৰিও কিছুসংখ্যক লোক চাকৰি, ব্যৱসায় আদিৰ লগতো জড়িত। এইবাৰ কিছুমান অতিৰিক্ত প্ৰশ্ন-উত্তৰ আলোচনা কৰিম। 1 নম্বৰ, লজ্জা নিবাৰণৰ বাবে আদিম মানুহে কি পিন্ধিছিল? উত্তৰ, আদিম মানুহে গছৰ বাকলি, পাত, প্ৰাণীৰ ছাল আদি পিন্ধিছিল। 2 নম্বৰ, আদিম মানুহে ৰ'দ, বৰষুণ, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ ক'ত আশ্ৰয় লৈছিল? উত্তৰ, আদিম মানুহে ৰ'দ, বৰষুণ, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ গছৰ খৰং, পৰ্বতৰ গুহা আদিত আশ্ৰয় লৈছিল। 3 নম্বৰ, মধ্যপ্ৰদেশৰ ভূপালত কি গুহা আছে? এই গুহাত কি দেখিবলৈ পোৱা যায়? উত্তৰ, মধ্যপ্ৰদেশৰ ভূপালত ভীমবেটকা গুহা আছে। এই গুহাত প্ৰাচীন কালৰ মানুহে অঁকা ছবি দেখা যায়। 4 নম্বৰ, পানীক নামৰ দলটোৱে কিয় অৰণ্যত ঘূৰি ফুৰিছিল? উত্তৰ, খাদ্য বিচাৰি পানীক নামৰ দলটোৱে অৰণ্যত ঘূৰি ফুৰিছিল। 5 নম্বৰ, অৰণ্যত ঘূৰি ফুৰোতে পানীক দলটোৰ মানুহে কি লক্ষ্য কৰিছিল? উত্তৰ, গছৰ গুটি মাটিত কিছুদিন পৰি থকাৰ পিছত আকৌ একেধৰণৰ গছ গজি উঠে আৰু একেই ফল ধৰে। এই কথাটি পানীক নামৰ দলটোৱে লক্ষ্য কৰিছিল। 6 নম্বৰ, পানীকসকলে আগৰ ঠাই এৰি কিয় যাব লগা হ'ল? উত্তৰ, কেঁকৈ নামৰ শক্তিশালী দল এটাই পানীকসকলক খেদি পঠিয়াইছিল। এইবাৰ 7 নম্বৰত আছে, খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আদিম মানুহে কি কি সমস্যাৰ সন্মুখীন হৈছিল? উত্তৰ, খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আদিম মানুহে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁলোকে ছটিয়াই দিয়া বীজবোৰ চৰাইয়ে নষ্ট কৰিছিল আৰু
মাটি খান্দি পুতি থোৱা বীজবোৰ নদীৰ পানীয়ে নষ্ট কৰিছিল। 8 নম্বৰ প্ৰশ্ন। আদিম মানুহে কিয় স্থায়ীভাৱে বসতি কৰিবলৈ ল'লে? উত্তৰ: আদিম মানুহৰ খেতি কৰা ধাৰণাটো মনলৈ অহাৰ পৰা তেওঁলোকে খেতি কৰিবলৈ লৈছিল। খেতিৰ ওচৰে পাজৰে তেওঁলোকে বসতি কৰিব লৈছিল আৰু এনেকৈয়ে খেতি চপোৱালৈ এঠাইত থাকিবলগীয়া হোৱাৰ বাবে তেওঁলোকে স্থায়ীভাৱে থাকিব লৈছিল। 9 নম্বৰ প্ৰশ্ন। অসমৰ ক'ত আদিম মানুহে ব্যৱহাৰ কৰা সামগ্ৰী পোৱা যায় আৰু সামগ্ৰীসমূহ কি কি? উত্তৰ: অসমৰ ডিমা হাছাও জিলাৰ দাউজালি হাডিং নামৰ ঠাইত পোৱা গৈছিল আৰু সামগ্ৰীসমূহ হ'ল শিলেৰে নিৰ্মিত কোৰ, শস্য গুৰি কৰা পটা আৰু মাটিৰ পাত্ৰৰ টুকুৰা। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।